আজি হৈছে দেওবাৰ আৰু এয়া দেখিছেনে আমাৰ ইয়াত পুৰা শিল বৰষুণ আৰু ঠায়ে ঠায়ে শিল বৰষুণ দিছে। আমিও তাৰ ব্যতিক্ৰম নহয়। বহুত বেছি বতাহ ধুমুহাই বহুতৰ ক্ষতি সাধন কৰিছে বাৰু, দেখা পাই আছোঁ নিউজবিলাকত। আৰু আমাৰ এইফালেও পুৰা বেছি শিল বৰষুণ। দুপৰীয়া এতিয়া মই গৈছিলোঁ চেলুনলৈ ডাঙৰ বেটা চুলি কাটিবলৈ, তাতে ফচি গ'লোঁ। আৰু এয়া দেখিছেনে আমাৰ একদম ৰাস্তাটো গোটেই শিলেৰে বগা হৈ গ'ল। আৰু আছে আজি জানমণিৰ বিয়া, তাকে বিয়া খাবলৈও এতিয়া আহিলোঁ। আৰু দেখিছেনে জানমণিহঁতৰ মুখৰ আগৰ পথাৰকেইটাত পূৰা পানী হৈ গৈছে। ইমানেই বেছি বৰষুণ দিলে মানে এইজাক বৰষুণে পথাৰত পানী হোৱাই দিছে। ভালে হৈছে বাৰু পানী হৈছে, কিন্তু হ'লেও আজি বিয়াখনত বহুত বেছি কষ্ট হৈছে চবৰে। মানে যিখিনি কৰিম বুলি ভাবিছিলে কিছুমানে কৰিব পৰা নাই, আৰু যিহেতু বৰষুণ দিলে আৰু চবৰেতো অসুবিধা হয়। আৰু ভাবিছোঁ এতিয়া মিউজিক এটা লগাই আপোনালোকক সম্পূৰ্ণ বিয়াৰ দৃশ্যখিনি দেখুৱাওঁ, চাই যাব দেই মোৰ লগতে আপোনালোকেও। নাপনি হৈ আছে যি মাহেকৰ ঘৰত। এইফালে এজনী ভণ্টি, আপোনালোকক বিয়া ভিডিঅ' চব দিছিলোঁ, কিন্তু আজিলৈকে ইহঁতৰ ঘৰলৈ আহিয়ে পোৱা নাই। ওচৰতে যদিও আজি বিয়া বুলি আহিছোঁ, ভণ্টিৰ নন্দেকৰ বিয়া। এইফালে কাৰেণ্টটো একদম বাৰে বাৰে কাৰেণ্টটো যায়। আজি মানে শিল বৰষুণ, কাৰেণ্ট কাটিছে, আৰু যে কত কি ঘটনা ঘটিছে তাৰ পাত্তাই নাই। আমাৰ অকণমানিটোক লাষ্টত গৈ গৰম কাপোৰ পিন্ধাই আনিব লগা হৈছে। বেচেৰাটো দেখিছেনে, একেবাৰে নাকৰ পানী ওলাই আছে। শিল বৰষুণ দিলে যে ঠাণ্ডা হাৱা মাৰিছে, ঠাণ্ডা সোমাই গ'ল মানে তাৰ। গৰম কাপোৰ পিন্ধাই আনিছোঁ যদিও তাৰ নাকৰ পানী ওলাই আছে। আজি ধুনীয়াকৈ সেকি দিব লাগিব। এইফালে মোবাইল চাই আছে, আৰু এইফালে আমাৰ মাহী এখেত আছে কাৰণে বোলো ল'ৰাটো অকণমান দেৰি শুই থাকক। সি মানে আমনি পাই লৈ ফুৰিলে মানে ওচৰত। আৰু এয়া চুমন আৰু জানমণি পূৰা বিহু মাৰি ফুৰে। জানমণি মানে কইনাগৰাকীৰ নাম জানমণি, মোৰ ভণ্টিৰ নন্দেক। এয়া ভণ্টিয়েও মানে অকণ এনেই হেৰি কৰিছে আৰু কণ্ট্ৰল কৰি আছে। কাম বনটো বাৰু চবেই ভাগে ভাগে কৰি আছে। মেকআপ চেকআপ লৈ ধুনীয়াজনী হৈ আছে, দেখিছেনে? দেখিবলৈ এনেও ধুনীয়া তাই। আৰু এইফালে জোঁৱাই একেবাৰে কামত ব্যস্ত, যিহেতু ভনীয়েকৰ বিয়া আৰু তাতে বতৰ হ'ল বৰষুণৰ। কিমান বেছি কাম হ'ব পাৰে আৰু। তাৰপিছতে এতিয়া বোলক খোৱাৰ জেগাডোখৰলৈ যাওঁ, খাই লওঁগৈ আৰু। তাৰপিছতে এইফালে খোৱাত আছিলে মাছ, চিকেন, দালি, নিৰামিষ চব্জি, তাৰপিছতে বাদাম আৰু পাপৰ ভাজি এখন আছিলে, আৰু মিঠাই চিঠাই আৰু কিবাকিবি আছিলে। তাৰপিছতে বেটা, মই আৰু আমি চাৰিটাই মানে খাই আছোঁ। সৰু বেটাটো নোৱাৰে, সেইটো কাৰণে থৈ আহিছোঁ তাক। তাৰপিছতে বেটাৰ ভাগৰ চুলিখিনি কাটিবলৈ গৈছিলোঁ যে অথনি, শিল বৰষুণ এপালত ৰৈছিলোঁ দোকানৰ ওচৰত। এইফালে চশমা কেনেকুৱা লাগিছে জনাওকচোন আপোনালোকে। মই ভাল দেখিছোঁ নে বেয়া দেখিছোঁ একো ক'ব পৰা নাই, কিন্তু তাৰ লগৰবিলাকে বোলে তেনেকৈ কাটে, কিন্তু তেনেকেই তাক কাটিবলৈ লাগে। কি কৰিম আৰু, উপায় নাই। সি ছেটিছফাই হওক বুলি এইবাৰ প্ৰথম কাটিলোঁ তেনেকৈ চুলিখিনি। তাৰপিছতে এইফালে আৰু অতিথিবৃন্দ আছে বাৰু, কেমেৰাটো অলপমান ঘূৰাই দিওঁ। তাকে ধুনীয়াকৈ পেণ্ডেলটো দিছে পিংক কালাৰত, ভাল লাগিছে বাৰু দেই পেণ্ডেলটো ষ্টাইলটো।
বহুত জাক জমকতাও কেতিয়াবা ভাল লাগে আৰু কেতিয়াবা এই চিম্পুলকৈ দিলেও ভাল লাগে ন। এতিয়া এই পেণ্ডেলটো আকৌ আপোনালোকে কেনেকুৱা লাগিছে জনাবচোন। মোৰ বাৰু বহুত বেছি ভাল লাগিছে। আৰু এয়া হ'ল আমাৰ কইনাৰ দেউতাকেও ফটো মাৰি আছে। আৰু এই অকণমানিজনীয়ে বিহু ড্ৰেছত দেখিছেনে একদম নাচি আছে তাই পূৰা ফূৰ্তি তাই। কি হয় নাজানো বাৰু দেই। আৰু এইফালে জোঁৱায়েও পজ দিছে ফটো যিহেতু মাৰিব লাগিব, কামৰ ব্যস্ততাৰ মাজতে ফটো মাৰি নথ'লে সময়বিলাকতো আৰু ঘূৰি নাহে, সময়বিলাকতো হেৰাই যাব। তাৰপিছতে সেয়াই মানুহ অলপমান কমিলেগৈ আৰু মই যোৱালৈকে, যিহেতু মোৰতো সদায় চব বিয়ালৈকে মোৰ যোৱা দেৰিয়ে হয়। কাৰণ আপোনালোকে জানেই মোৰ সংসাৰখনৰ পৰা মানে ওলাই যাবলৈ অকণ দিগদাৰেই হয়। কিন্তু হ'লেও তাৰ মাজতে গৈ ওলাওঁগৈ আৰু নিমন্ত্ৰণটো যিহেতু ৰক্ষা কৰিবলৈ গৈ ওলাওঁগৈ। আৰু এয়া মোৰ ভণ্টি লগৰ নিচিনাই, তাইৰ নামো পল্লৱীয়ে। লগ পালোঁ বহুত দিনৰ মূৰত, বিয়াৰ পিছত আজিহে প্ৰথম লগ পাইছোঁ। তাইৰ লগতো কথা অলপমান পাতিলোঁ। সেয়াই আৰু বেছি দীঘলীয়া কৰি নাথাকোঁ ভিডিঅ'টো। আৰু শেষত মই কইনালৈ যুগ্ম জীৱনৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ, আৰু যাতে তাই এখন সুখৰ সংসাৰ গঢ়ি তুলিব পাৰে। যিহেতুকে সংসাৰ নাৰীৰ হাতৰ মুঠিত বুলি ক'লেও বেয়া নহ'ব। আজিৰ দিনত তেওঁ যাতে সুন্দৰকৈ সংসাৰখন গঢ়ি তোলে আৰু আপোনালোকক আশীৰ্বাদ কৰিব। এয়া আমাৰ জোঁৱাইক শেষত যাওঁ বুলি ক'লোঁ আৰু সকলোকে যাওঁ বুলি কৈ গুচি আহিলোঁ। আৰু আপোনালোকে কেনেকুৱা পালে ভিডিঅ'টো চাই কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু আকৌ বিয়া আহি আছে, আৰু নেক্সট বিয়াখনত আকৌ লগ পাম দেই। এইকেইদিন মোৰ বিয়াৰ ভিডিঅ' যাব, আপোনালোকে চাই থাকিব ভিডিঅ'বিলাক কণ্টিনিউ। আৰু পাৰোঁ যদি মই মানে অৰিজিনেলকৈ ভিডিঅ'বিলাক বনাবলৈ চেষ্টা কৰিম। ভইচ অভাৰ কৰি ভিডিঅ' বনাবলৈও বহুত টাফ হয় জানেনে। আজি এইটো মই ভইচ অভাৰ কেইবাবাৰো কৰিলতহে এতিয়া মই আৰু আপলোড কৰিম বুলি শেষত ভাবিছোঁ। এতিয়া তেনেহ'লে আজিৰ ভিডিঅ'টোৰ পৰা বিদায় লৈছোঁ। আকৌ কইনাক এবাৰ দেখুৱাই বাই বাই।